আৰু যিটো নেকি বাংলাদেশী যিসকল মিয়া আছে সেই মই সকলোৱে বিৰোধ কৰিছে আৰু বিশেষকৈ যি ধৰণে আজি আমাৰ অখিল গগৈ ডাঙৰীয়াই মিয়াসকলক লৈ গৌৰৱ গগৈ ডাঙৰীয়াই যিসকল মিয়াসকলক লৈ ৰাজনীতি কৰিছে মই ভাবোঁ এইটো গ্ৰহণযোগ্য নহয়। সকলোৱে এইটো বিৰোধ কৰিছে আৰু ময়ো এজন আহোম ব্যক্তি হিচাপে সেই যি ধৰণে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে মিয়াসকলক লৈ ৰাজনীতি কৰি আমাৰ শিৱসাগৰ উজনি অসমত ভৰাব বিচাৰিছে সেইটো আমি সম্পূৰ্ণ বিৰোধ কৰিছোঁ। এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে লাচিত গগৈ চৰ্চাত আছে। বিশেষকৈ আজি মই বহুতো স্থানত যাম সেইবুলি এনেকুৱা এটা কথা নহয় ৰাজনীতিত আছে। আজি মই পূৰ্বপুৰুষৰ আশীৰ্বাদত ৰাজনীতিৰ কথা ক'বলৈ নাযাওঁ, কিন্তু এটাই মোৰ লক্ষ্য উদ্দেশ্য যি ঐতিহাসিক শিৱসাগৰৰ যি আজি বিশ্বত জিলিকাৰ ক্ষেত্ৰত আমি সকলোৱে প্ରଣ ল'ব লাগিব। আমি যাতে এই শিৱসাগৰখন বিশ্বত জিলিকাব পাৰোঁ, বাহিৰৰ পৰা লোকসকল আহি যাতে আমাৰ ইয়াত পৰ্যটন বিভাগটো আমাৰ শক্তিশালী হয়, লগতে অতি হেতিশালা ইয়াত যাতে সকলো বাহিৰৰ মানুহ আহিলে থাকিব পাৰে। ইয়াতে আমাৰ যাতে আজি সকলোৱে জানে দূৰ দূৰণিৰ পৰা আহিলে ইয়াত বিশেষকৈ আৰু এয়াৰপৰ্টতো ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব কম দিনৰ ভিতৰত ইয়াতে কৰিব। সেই ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগিতা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টী আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সহযোগ কৰিব লাগিব। এইবাৰ মোৰ এটাই লক্ষ্য উদ্দেশ্য যে আমাৰ বিশেষকৈ যে আমি শিৱসাগৰখন ঐতিহ্যপূৰ্ণ যি শিৱসাগৰ আমি সকলো জনজাতিক এক কৰাৰ চুকাফা আদৰ্শৰে বৰ অসম গঢ়িবলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সক্ষম হ'ম আহোম ব্যক্তি এজন হিচাপে। আগন্তুক দিনততো 100% সকলোৱে জানে আমাৰ শিৱদৌলত সকলোৱে পূজা অৰ্চনা কৰে। আমাৰ ইয়াতে সকলো শিৱৰ দৌলৰ আশীৰ্বাদ আছে। সকলো এইবাৰ শিৱসাগৰখনটো ভাৰতীয় জনতা পাৰ্টীক উপহাৰ হিচাপে দিবলৈ আমি প্ৰস্তুত হ'লোৱেই। লগতে আমাৰ এইবাৰ যিধৰণে আপুনি বিহাৰৰ ইলেকশ্যন দেখিছিলে, যিধৰণে আপোনাৰ বিৰোধী ধূলিচাত হৈ গৈছিলে, ঠিক তেনেধৰণে এইবাৰ মিয়াসকলৰ 2-4টা-10টাৰ সমষ্টিৰ বাদে বিৰোধীয়ে মানে কোনো সমষ্টি আমাৰ উজনি অসমত খোপনি পুতিব নোৱাৰে। গৌৰৱ গগৈ কিন্তু গৌৰৱ গগৈ যে আহোম ব্যক্তি এজন হয় নহয়, তৰুণ গগৈ পুত্ৰ হয়নে আমি আজিলৈকে সন্দেহত চকুৰে চাব লগা হৈছে। কিয়নো সন্দেহৰ মুখেৰে চাব লগা হৈছে, তেওঁ নিজৰ সন্তান দুজনে বিদেশত ৰাখিছে, ভাৰতীয় চিটিজেনশ্বিপ নহয়, মানুহগৰাকীটো কথা নকওঁৱেই। কিন্তু সেই ক্ষেত্ৰত মই ভাবোঁ তেওঁ যদি অসমখনৰ কথাই চিন্তা কৰে, তেওঁ প্ৰথমতে এটা কাম কৰক, ল'ৰা দুজনক সন্তান দুজনক অসমৰ কৰি দেখক। অসমৰ মানুহ কেনেকুৱা আৱেগ, অসমৰ মানুহৰ মনৰ ভাৱবিলাক তেওঁ বুজিবলৈ তেওঁলোকৰ সন্তানকেইজনক অসমলৈ প্ৰেৰণ কৰি ইয়াতে থাকিবলৈ দি অসমৰ ভৌগোলিক মানে বুৰঞ্জী ইতিহাস পঢ়িব দিবৰ কাৰণে শিক্ষা দিবৰ কাৰণে মই গৌৰৱ গগৈক অনুৰোধ জনালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।